যদি আপোনালোকৰ যিকোনো বেংকৰ একাউণ্ট আছে তেনেহ'লে কিন্তু আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। যদি আপোনালোকৰ বেংকৰ একাউণ্ট আছে আৰু আপোনালোকৰ একাউণ্টৰ পৰা প্ৰতি মাহে কিবা এটা পইচা কাটি যায়, যেনেকুৱাকৈ আপোনালোকৰ বয়স অনুযায়ী 50ৰ পৰা কিন্তু 200লৈকে প্ৰতি মাহে আপোনালোকৰ একাউণ্টৰ পৰা পইচা কাটি যায়। এতিয়া কিহৰ কাৰণে আপোনালোকৰ একাউণ্টৰ পৰা পইচাটো কাটি যায়, কেনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টৰ পৰা প্ৰতি মাহে কিয় পইচাটো কাটি যায় আৰু আপোনালোকে পইচাটো ঘূৰাই আনিবলৈ হ'লে কি কৰিব লাগিব। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। বৰ্তমান কিন্তু যিকোনো বেংকৰ যিবিলাক ছেভিং একাউণ্ট আছে সকলো একাউণ্ট কিন্তু বৰ্তমান তিনিটা স্কিম এক্টিভ কৰা থাকে, যেনেকুৱাকৈ ইঞ্চুৰেঞ্চ আৰু এটা হৈছে APY। যদি আপোনালোকৰ একাউণ্টৰ পৰা প্ৰতি মাহে কিবা এটা ফিক্সড এমাউণ্ট কাটি লয় তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আপোনালোকৰ সেইটো ছাৰ্ভিচটো বন্ধ কৰি দিব লাগিব আৰু আপোনালোকৰ যিমান টকা কাটি লৈছে সকলো পইচা কিন্তু ঘূৰাই আহিব। এতিয়া কিন্তু আপোনালোকে তাৰ বাবে আপোনালোকে এটা ফৰ্ম ডাউনলোড কৰিব লাগিব। কেনেকৈ কৰিব চাই লওক। আপোনালোকে APY ক্লোজিং ফৰ্ম লিখি সার্চ করে দিব। ইয়াত যেটো 1 নম্বৰত অপশন আহি যাব অটল পেনশন যোজনা APY একাউণ্ট ক্লোজ ফৰ্ম। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ফৰ্ম গুগলৰ পৰা ডাউনলোড কৰিব লাগিব। আপোনালোকে APY ক্লোজ ফৰ্মলৈকে আপোনালোকে সার্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত যেটো 1 নম্বৰ লিংক আহি যাব, আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ফৰ্মটো ডাউনলোড হৈ যাব এনেকুৱাকৈ যিকোনো বেংকৰ। এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াত চাব দিয়া আছে অটল পেনশন যোজনা APY ক্লোজাৰ ফৰ্ম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ফৰ্মটো ভালকৈ ফিল আপ কৰিব। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ব্ৰাঞ্চৰ নামটো বহাই দিব। কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব ভালকৈ চাই লওক। তাৰপিছত ফৰ্মটো ক'ত জমা কৰিব লাগিব সেইটোও দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো প্ৰিণ্ট কৰি লৈ ল'ব, তাৰপিছত ফৰ্মটো ফিল আপ কৰিব। জাষ্ট ইয়াত ব্ৰাঞ্চৰ নামটো বহাই দিব আৰু ইয়াত যাব দিয়া আছে প্যানটো ইয়াত বহাই দিব নালাগে। জাষ্ট ইয়াত আপোনালোকৰ ফুল নাম বহাই দিব বা যিজনৰ একাউণ্টৰ পৰা পইচাটো কাটি লৈছে আপোনালোকে তেওঁৰ ইয়াত ফুল নামটো বহাই দিব। তাৰ তেওঁৰ যেটো বেংকৰ একাউণ্ট নম্বৰ আছে ইয়াত চাব দি ছেভিং বেংক একাউণ্ট নম্বৰ ক্ৰেডিট অফ। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব আৰু ইয়াত চাব দিয়া আছে ইয়াত যেটো 1 নম্বৰত দিয়া আছে নট এবল টু পে, ইয়াত আপোনালোকে হেটো বক্সত টিক মাৰ্ক দি দিব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। তাৰপিছত আপোনালোকে ইয়াত তলত আহি সিগনেচাৰ কৰি দিব আৰু ইয়াত ডেটটো বহাই দিব। এতিয়া আপোনালোকে জাষ্ট খালি ফৰ্মটো ফিল আপ কৰিলে আপোনালোকৰ যেটো ব্ৰাঞ্চৰ একাউণ্ট আছে, আপোনালোকৰ যি বেংকৰ একাউণ্ট যদি আপোনালোকৰ CSP একাউণ্ট আছে আপোনালোকে আপোনাৰ CSP যাই জমা কৰিব আৰু যদি আপোনালোকৰ ডাইৰেক্ট বেংকৰ একাউণ্ট হয় আপোনালোকে বেংকত যাই জমা কৰিব। আপোনালোকৰ যিমান টকা কাটি লৈছে আপোনালোকৰ সকলো পইচা আপোনালোকৰ একাউণ্টত ঘূৰাই আহিব আৰু এইটো সাৰ্ভিস কিন্তু বন্ধ হৈ যাব। বহুতৰে কিন্তু একাউণ্টৰ পৰা প্ৰতি মাহে কিবা এটা এমাউণ্ট কাটি লয়। আপোনালোকে জাষ্ট এইটো ফৰ্ম জমা কৰিব সকলো পইচা ঘূৰাই পাব।